নামনি অসমত কোচ ৰাজবংশী, উজনি অসমত চাহ জনগোষ্ঠী আৰু আহোম জনগোষ্ঠী। আপোনালোকে সকলোৱে জানে এই যে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ল, তাত অসমৰ আটাইতকৈ ডাঙৰ জনগোষ্ঠীকেইটাক কিবা মৰ্যাদা প্ৰদান কৰা হ'লনে? দুজন হিন্দীভাষী মানুহ আছিলে MLA, দুইজনকে যে মন্ত্ৰীসভাত ৰখা হ'ল। আপোনালোকেতো কোনো ক্ৰিটিকেল নিউজ কৰা নাই। তেওঁ দেখ ক'ব লাগে যে এখন হিন্দীভাষীৰ চৰকাৰ নেকি? এইখন অকল বৰাক উপত্যকাৰ মানুহৰ চৰকাৰ নেকি? আজি যেতিয়া বৰাক উপত্যকাৰ মানুহ এজন নাইকিয়া হৈ গ'ল, তেতিয়া লগে লগে বৰাক উপত্যকাৰ কাৰণে তেওঁ মন্ত্ৰীসভাখন সাল সলনি কৰি দিলে। দুজন হিন্দীভাষী MLA আছে, দুইজনকে তেওঁ মন্ত্ৰী পাতি দিলে। কিন্তু এই আদিবাসী চাহ জনগোষ্ঠীৰ মানুহবিলাক অসমৰ 4ভাগৰ 1 অংশ আদিবাসী চাহ জনগোষ্ঠীৰ মানুহ। 4ভাগৰ 1 অংশৰ ভিতৰত এজন মাত্ৰ মানুহক তেওঁলোকে মিনিষ্টাৰ পাতিছে, এজন মাত্ৰ মানুহ। তাকো এজনক, যিজন মানুহ ভদ্ৰলোক আছিলে, সকলোৱে জানে। আমাৰ আগৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ ভদ্ৰলোক আছিলে কাৰণে তেওঁক নালাগে, তেওঁক চিণ্ডিকেট কৰা মানুহ লাগে, হয়নে নহয়? বৰাকৰ যি দুজন মানুহ লৈছে, এই দুইজন চিণ্ডিকেটৰ মাষ্টৰ হয়নে নহয়? কালেকশ্যন মাষ্টৰ হয়নে নহয়?